আজিতো সানডে সো সেই ভাবিলোঁ মৰ্ণিং উঠি কিনে যে আজি অলপমান বেলেগ কিবা এটা বনাই খাওঁ নৰ্মেলিটো এনেই অ'টছ খোৱা হয় বাৰু সেইকাৰণে ভাবিলোঁ আজি অলপ বেলেগ কিবা এটা বনাই খাওঁ তো কি বনাওঁ সেই ভাবিলোঁ আলু পৰঠাকে বনাওঁ কিন্তু যেহেতু সানডে মৰ্ণিং উঠোতে অলপ দেৰি হৈ যায় সো কিন্তু আপোনালোকেও জানে চাগে অকণমান দেৰিকৈ ৰাতিপুৱা উঠিলে মৰ্ণিং দেৰিকৈ উঠিলে চব পিনে দেৰি হৈ যায় সেইটো কাৰণে আলু বইল কৰি ৰুটি মাৰি তেনেকৈ যদি মই পৰঠা বনাওঁ যেন বহুত লেট হৈ যাবগৈ তো দুপৰীয়া লাঞ্চটো আৰু কেতিয়া বনামগৈ সেইটো কাৰণে ভাবিলোঁ অকণমান শ্বৰ্টকাট কৰোঁ চ' ফাৰ্ষ্টতে মই এতিয়া পাচলি আলু পৰঠাৰ কাৰণে পাচলি দিছোঁ ইয়াতে বিলাহী জলকীয়া আৰু অকণমান পিঁয়াজ দিছোঁ সেইখিনি ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে চফ গুটি অলপ জিৰা গুটি অলপ এনেকৈ দিছোঁ আৰু তো এনেই নৰ্মেলি ডাইৰেক্ট কেতিয়াবা বনাওঁ আজি অলপ মই ভাবিলোঁ গোটেইখিনি বস্তু অলপ ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰি ল'লে টেষ্টটো অলপ ভাল পিঁয়াজ বিলাহী জলকীয়া এনেকৈ ভাজি লৈছিলোঁতো আৰু তাত চফ গুটি অলপ দিছোঁ আৰু অকণমান তাত মই জিৰা গুটিও দিছোঁ সেই গোটেইখিনি ইয়াতে মই আলুত আটাত মই দি দিছোঁ আৰু ঘোলটো বনাই ল'লোঁ আৰু আটাৰ পৰঠাৰ কাৰণে আৰু অকণমান ওপৰত মই চীজো দি দিছোঁ যাতে খাবলৈ আৰু ভাল লাগে টেষ্টি হয় খাবলৈ গোলকৈ বনালে হ'ল মৰ্ণিঙৰ ব্ৰেকফাষ্টত আছিলে আলু পৰঠা প'চ এটা আৰু চাহ কাপ আজি এই খালোঁ আৰু ব্ৰেকফাষ্টত মৰ্ণিঙত আৰু আপোনালোকে কি খালে বাৰু ব্ৰেকফাষ্টত সেইটো কমেণ্টত জনাবচোন দেই আৰু ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনিয়ে আহিছোঁ বাই বাই